পৃষ্ঠকালি আৰু আয়তন দ্বাদশ অধ্যায় অনুশীলনী 12.1 1 নম্বৰ কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। কি কৈছে, অন্য ধৰণে দিয়া নাথাকিলে পাই ইকুৱেল 22/7 লোৱা বুলি কৈছে, মানে পাইৰ ভেলুটো 22/7 বহাব লাগে। এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা, পত্যকৰে আয়তন 64 ঘন মিটাৰ বিশিষ্ট দুটা গণক মূৰে মূৰে সংযোগ কৰা হ'ল। চৌফাৰ বা আয়তীয় গণকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। প্ৰশ্নটো চোৱা, পত্যকৰে আয়তন 64 ঘন মিটাৰ বিশিষ্ট দুটা গণক আছে, তাৰ আয়তন 64 মিটাৰ কিউব, ঘন মিটাৰ মানে মিটাৰ কিউব মূৰে মূৰে সংযোগ কৰা হ'ল আৰু তাৰ আয়তীয় গণক এটা সৃষ্টি হ'ব, তাৰ পৃষ্ঠকালি আমি উলিয়াব লাগে। কি কৈছে, আমাৰ দুটা গণক আছে বুলি কৈছে, এইটো গণকটো আমাৰ এইটো আমাৰ গণক এটা, আকৌ দুটা গণকৰ কথা কৈছে, এইটো আমি বহাই দিলোঁ। তেনেহ'লে আমাৰ কি হ'ল, এইটো সংযোগ কৰাৰ লগে লগে এটা আয়তীয় গণকলৈ পৰিণত হ'ল। আমি গণক বুলি ক'লে কি জানো, যাৰ ছটা বাহু থাকে আৰু ছটা বাহুৰ মানে আমাৰ সমান বুলি জানো। এতিয়া চোৱা কি কি কৈছে, আমাৰ প্ৰতিটো গণকৰ আয়তন আমাৰ কি আছিলে, বাহু কিউব। প্ৰতিটো গণকৰ আয়তন কিমান আছে, আমাৰ 64 মিটাৰ কিউব দিয়া আছে আৰু গণকৰ আয়তনটো দিয়া আছে আৰু কি আছিলে, বাহু কিউব ইকুৱেল টু 64 মিটাৰ কিউব আছে। আৰু প্ৰতিটো গণকৰ বাহুৰ দৈৰ্ঘ্য, এই দৈৰ্ঘ্যটো আমি কি ধৰিম, ধৰোঁ প্ৰতিটো ঘনকৰ বাহুৰ দৈৰ্ঘ্য x বুলি লৈছোঁ আমি, বা তোমালোকে L এনেকৈ ল'ব পাৰা। ইয়াত যদি আমি বাহুটোৰ দৈৰ্ঘ্য x লৈ ইয়াত বহাই দিলে x কিউব ইকুৱেল টু 64, তাৰপৰা x কিউবটো এফালে গ'লে আমাৰ ঘন কিউব হয়, তেনেহ'লে 64ৰ ঘনমূল কিমান, আমাৰ কিউব ৰুট কিমান হয়, 4। এতিয়া বাহুত আমি 4 পালোঁ, এইখিনি আমাৰ 4 4 4, কিন্তু দৈৰ্ঘ্য 4 দুটা 4 + 4 কিমান হ'বগৈ, আমাৰ 8 হ'ব। আৰু এইটো আমাৰ উচ্চতা আমাৰ কিমান, 4 থাকিব আৰু প্ৰস্থও আমাৰ 4 থাকিব, কিন্তু দৈৰ্ঘ্যটো আমাৰ কি হ'ব, দৈৰ্ঘ্যটো এইটো দুটা যে, সেইকাৰণে 4 + 4 কিমান হ'বগৈ, 8। তেনেহ'লে চাওঁ, গঠিত হোৱা আয়তীয় গণকটোৰ দৈৰ্ঘ্য, এতিয়া আমাৰ এটা আয়তীয় গণক এটা সৃষ্টি হ'ল। এটা গঠিত হোৱা আয়তীয় গণকটোৰ দৈৰ্ঘ্য আমি L বুলি লওঁ, তেনেহ'লে কিমান, 4 + 4 কিমান হ'ল, 8। এইটো দৈৰ্ঘ্যটো আমাৰ 8। প্ৰস্থ আমাৰ একে থাকিলে 4 আৰু উচ্চতাও আমাৰ একে, তেনেহ'লে আমাৰ
কি ওলাব দিছে আয়তীয় গুণকৰ পৃষ্ঠকালি এতেকে আমি জানো যে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি বা চৌফাল একে কথা পৃষ্ঠকালি কি আছিলে আমাৰ 2 into LB plus BH plus HL এটা 2 Lৰ মান আমাৰ কিমান 8 into 4 Bৰ ভ্যালু 4 Bৰ ভ্যালু 4 Hৰ ভ্যালু 4 আকৌ Hৰ ভ্যালু 4 Lৰ ভ্যালু 8 আমি মানখিনি বহাই দিলে এতিয়া 2 8 4 jar 32 4 4 jar 16 4 8 jar 32 তে কিমান হ'ব 2 into 32 plus 16 plus 32 কিমান হয় 80 2 into 80 কিমান 160 আৰু এককটো কি আছে মিটাৰ আছে তেনেহ'লে পৃষ্ঠকালিৰ একক আগতে কোৱা আছে বৰ্গত থাকে কিমান 160 মিটাৰ স্কোয়ার এইটো হৈছে আমাৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান নিৰ্ণয় সমাধান প্ৰথমৰ পৰা চাই লোৱা এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা এটা পাত্ৰ এটাত কোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা কোলা বেলনেৰে গঠিত অৰ্ধগোলকটোৰ ব্যাস 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা হ'ল 13 সেন্টিমিটাৰ পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি নিৰ্ণয় কৰা 2 নম্বৰটো চোৱা সলিউশনটো কি কৈছে এটা অৰ্ধগোলক তাৰ ওপৰত এটা কোলা বেলনেৰে গঠিত এইটো চোৱা আমাৰ অৰ্ধগোলকটো এটা আমাৰ অৰ্ধগোলকটো তাৰ ওপৰত কি কৈছে আমাৰ এটা বেলন মানে চুঙা এটা আছে এইটো চুঙা এটা আছে তাত কি কৈছে অৰ্ধগোলকটোৰ ব্যাস আমাৰ এইটো কিমান 14 আছে তাৰ পিছত কি কৈছে পাত্ৰটোৰ মুঠ উচ্চতা এইটো গোটেই পাত্ৰটো এইটো মুঠ উচ্চতা কিমান আছে 13 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি নিৰ্ণয় কৰা পাত্ৰটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব কৈছে ইয়াত অৰ্ধগোলকটোৰ কি দিয়া আছে ব্যাসটো দিয়া আছে আমাৰ কিমান 14 সেন্টিমিটাৰ ইয়াত কি দিয়া আছে ইয়াত অৰ্ধগোলকটোৰ ব্যাস কিমান দিয়া আছে 14 সেন্টিমিটাৰ এটা ব্যাস যদি 14 সেন্টিমিটাৰ হয় তেন্তে ব্যাসাৰ্ধ কিমান হয় আমাৰ ব্যাসাৰ্ধ আর কিমান হয় ব্যাসৰ আধা কিমান হ'ব 7 এইটো তেন্তে ইয়াত ব্যাসাৰ্ধ আমি কিমান পালো 7 এইটো তাৰপিছত কি কৈছে আমাক মুঠ উচ্চতা 13 সেন্টিমিটাৰ আৰু গোলক ব্যাসাৰ্ধ যদি অৰ্ধগোলকৰ ব্যাসাৰ্ধ যদি 7 হয় তেনেহ'লে আমাৰ এই বেলনটোৰ ব্যাসাৰ্ধ আমাৰ একে থাকিব 7 এটাকে বেলনৰ ব্যাসাৰ্ধ সমান কাৰণ ইয়াৰ যদি আমি ব্যাসাৰ্ধ অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান তেনেহ'লে একে 7 হ'ল তাৰপিছত কি কৈছে পাত্ৰটোৰ মুঠ উচ্চতা আমাৰ কিমান দিয়া আছে পাত্ৰটোৰ মুঠ উচ্চতা 13 সেন্টিমিটাৰ আছে
তেনেহ'লে এই বেলুনৰ উচ্চতা কিমান হ'ব চোৱা ইয়াত এইটো আমাৰ ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ একেই বেলুনৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ আমাৰ একেই 7 তেনেহ'লে আমাৰ এই বেলুনৰ উচ্চতা কিমান হ'ব কাৰণ এইটো আমি নাইকিয়া কৰিব লাগিব এইডোখৰ তেনেহ'লে কি হ'ব বেলুনৰ উচ্চতা কাৰণ এইটো যদি 7 হয় আমাৰ ব্যাসাৰ্ধ এইটো আমাৰ ব্যাসাৰ্ধ 7 হয় তেনেহ'লে এইটো সমান তেনেহ'লে আমাৰ বেলুনৰ উচ্চতা কিমান হ'ব মুঠ উচ্চতা কিমান আছিলে 13 আকৌ এইটো কিমান আছিলে আমাৰ 7 তেনেহ'লে কিমান হ'ব 13 - 7 6 সেন্টিমিটাৰ হয় এতিয়া আমাৰ পাত্ৰটোৰ মুঠ উচ্চতা পাত্ৰটোত কি কি সোমাই আছে আমাৰ এটা বেলন আৰু এটা অৰ্ধগোলক সোমাই আছে এই দুটা আমি যোগ কৰি দিলে আমাৰ পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি ওলাই যাব এতেকে পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি কি আছিল আমাৰ অৰ্ধ গোলক এটা আছে গোলকৰ পৃষ্ঠকালি প্লাস বেলনৰ পৃষ্ঠকালি বেলনৰ পৃষ্ঠকালি তেনেহ'লে আমি অৰ্ধগোলকৰ পৃষ্ঠকালি কি পাইছিলোঁ 2 পাই r স্কয়াৰ আৰু বেলনৰ পৃষ্ঠকালি আমাৰ 2 পাই r h এতিয়া আমি ইয়াৰ পৰা কি কমন ল'ব পাৰোঁ আমি 2 পাই r এটা যদি কমন লওঁ r প্লাস h থাকিব এটা 2 পাইৰ ভ্যালু আমাৰ 22/7 ল'ব কৈছে r ৰ ভ্যালু আমাৰ 7 r ৰ ভ্যালু 7 প্লাস h ৰ ভ্যালু আমি 6 পাইছিলোঁ এতিয়া 7 7 কেনসেল গেল 2 * 22 44 * 7 + 6 13 44 * 13 কিমান হয় আমাৰ 572 হয় আৰু আমাৰ এককটো কি আছিল সেন্টিমিটাৰ স্কয়াৰ এটা পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি কিমান পালো 572 সেন্টিমিটাৰ স্কয়াৰ এটাকে পাত্ৰটোৰ ভিতৰ পৃষ্ঠকালি 572 সেন্টিমিটাৰ স্কয়াৰ এইটোৱে আমাৰ 2 নম্বৰ কোৱেশ্চনৰ নিৰ্ণয় সমাধান ভালকৈ চাই লোৱা আগে এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ এতিয়া 3 নম্বৰ প্ৰশ্নটো কৈছে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব কৈছে 3 নম্বৰ প্ৰথমে আমি ছবিটো আঁকি ল'ম কি কৈছে এটা অৰ্ধগোলক এটা আছে এটা আমাৰ অৰ্ধগোলকটো তাৰ ওপৰত এটা শংকু এটা আমাৰ শংকুটো এটা আমাৰ শংকু তাৰ পিছত কি কৈছে পুতলাতে এই দুটা মিলি এটা পুতলা এটা সৃষ্টি হৈছে একে ব্যাসাৰ্ধৰ দুটা অৰ্ধগোলকৰ ওপৰত আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান কৈছে 3.5 সেন্টিমিটাৰ এতিয়া দিয়া আছে কি ইয়াত অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান দিয়া আছে r = 3.5 সেন্টিমিটাৰ আৰু কি কৈছে শংকুৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ আমাৰ সমান হ'ব এইটো আমাৰ ব্যাসাৰ্ধ তেনেহ'লে ইয়ালৈ ব্যাসাৰ্ধ আমাৰ একে হ'ব কাৰণ এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 ব্যাসাৰ্ধযুক্ত এটা শংকুৰ গঠিত মানে ব্যাসাৰ্ধ শংকুৰ
ব্যাসাৰ্ধ সমান অৰ্ধগোলকৰ ব্যাসাৰ্ধৰ লগত সমান তেনেহ'লে এইটো কিমান হ'ব শংকুৰ ব্যাসাৰ্ধ 3.5 হ'ল আকৌ পুতলাটোৰ মুঠ উচ্চতা কি দিছে পুতলাটোৰ মুঠ উচ্চতা কিমান দিয়া আছে 15.5 সেন্টিমিটাৰ আকৌ তেনেহ'লে শংকুৰ উচ্চতা কিমান হ'ব শংকুৰ উচ্চতা h এতিয়া এইটো পুতলাটো আমাৰ পুতলাটোৰ মুঠ উচ্চতা কিমান দিয়া আছে 15.5 এইটো আমাৰ ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ হ'লে এইটো আমাৰ ব্যাসাৰ্ধ সমান হ'ব যেহেতু আমাৰ শংকুৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান তেনেহ'লে আমাৰ এইটোৰ পৰা আমাৰ কাটি নাইকিয়া কৰিলে মাইনাছ কৰিলে আমাৰ শংকুটোৰ উচ্চতা ওলাই যাব তেনেহ'লে 15.5 মাইনাছ ব্যাসাৰ্ধ কিমান আছিলে 3.5 কিমান হ'ব 15.5 মাইনাছ 3.5 12 সেন্টিমিটাৰ হয় আকৌ আমাক লাগে শংকুৰ নতি উচ্চতা শংকুৰ নতি উচ্চতা মানে আমাৰ হেলনীয়াভাৱে থকাটো এইটো কি কৈছিলোঁ মই আগৰ ভিডিঅ'ত এলৰ মান এইটো আমাৰ উচ্চতাটো আমি পালোঁ এতিয়া এইটো এটা h হ'ল তেনেহ'লে কি আছিলে আমাৰ l = r² + h²। ইন্ট্ৰডাকশ্যন পাৰ্টত মই ধুনীয়াকৈ এইটো বুজাই দিছিলোঁ তেনেহ'লে কিমান হ'ব r ৰ মান বহাম কিমান হয় r ৰ ভেলু 3.5² h ৰ ভেলু 12² আকৌ 3.5 হোল স্কোৱাৰ ভেলু কিমান 12.25 আকৌ 12² 144 12.25 + 144 কিমান হয় 156.24 ইয়াৰ বৰ্গমূল আমাৰ কি আছিলে 12.5 156.25 ৰ বৰ্গমূল 12.5 এইটো পালে l এতিয়া আমি r পালোঁ h পালোঁ আৰু l পালোঁ তেনেহ'লে আমাৰ পুতলাটোৰ মুঠ উচ্চতা পুতলাটো আমি কিহেৰে গঠিত হৈছে আমাৰ এটা অৰ্ধগোলক আৰু এটা শংকুৰ তেনেহ'লে পুতলাৰ তোৰ মুঠ উচ্চতা কি হ'ব শংকুৰ পৃষ্ঠকালি প্লাছ অৰ্ধগোলকৰ পৃষ্ঠকালি ইয়াৰে আমাৰ পুতলাটো গঠিত হৈছে তেনেহ'লে শংকুৰ পৃষ্ঠকালি আমাৰ কি আছিলে πr/l প্লাছ অৰ্ধগোলকৰ পৃষ্ঠকালি 2πr² ইয়াৰ পৰা কি কমন আহিব আমাৰ πr এটা কমন ল'লে l প্লাছ 2r বা তোমালোকে ডাইৰেক্ট ভেলুটো আমি বহাই দিলেও হয় কমন ল'লে কি হয় কেলকুলেশ্যন কৰিবলৈ অকণমান সুবিধা হয় ইজি হয় এতিয়া πৰ ভেলু 22/7 r ৰ ভেলু 3.5 l ৰ ভেলু 12.5 প্লাছ 2r ৰ ভেলু 3.5 এটা 7 3.5 কাটা গ'ল 0.5 এটা 22 × 0.5 11 আকৌ 12.5 প্লাছ 2 × 3.5 7 এটা 12.5 প্লাছ 7 কিমান 19.5 এইটো ইনটু কৰিলে 11 × 19.5 ইনটু কৰিলে 214.5 আমাৰ এককটো কি সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কোৱাৰ তেনে পুতলাটোৰ মুঠ উচ্চতা কিমান পালোঁ আমি এটাকে পুতলাটোৰ মুঠ উচ্চতা 214.5 সেন্টিমিটাৰ স্কোৱাৰ এইটোৱে আমাৰ 3 নম্বৰ প্ৰশ্নৰ নিৰ্ণয় সমাধান ভালকৈ চাই লোৱা
এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা 7 সেন্টিমিটাৰ কাষযুক্ত এটা গণকীয় টুকুৰাৰ ওপৰ ভাগ এটা অৰ্ধগোলকৰ আগুৰি আছে। অৰ্ধগোলকটোৰ অৱশ্য ব্যাস কিমান হ'ব পাৰে? গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা বুলি কৈছে। এতিয়া 4 নম্বৰ প্ৰশ্নটো এটা গণকীয় টুকুৰাৰ ওপৰত এটা অৰ্ধগোলক আগুৰি আছে গণকৰ ওপৰত। এটা আমি গণকটো আঁকি ল'ম। এইটো এটা আমাৰ গণক এটা, তাৰ ওপৰত আমাৰ আৱৰি আছে। এনেকৈ আমাৰ অৰ্ধগোলক এটা আৱৰি আছে। অৰ্ধগোলকৰ উচ্চ ব্যাস কিমান হ'ব পাৰে আৰু গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। ইয়াত কি কৈছে? গণকীয় টুকুৰাটোৰ কাষৰ দিশ কিমান বুলি কৈছে? 7 সেন্টিমিটাৰ। ইয়াত গণকীয় টুকুৰাটোৰ কাষৰ দিশ বা বাহু দিশ কিমান? L 7 সেন্টিমিটাৰ দিয়া আছে। যিহেতু গণকীয় টুকুৰাৰ ওপৰভাগ এটা অৰ্ধগোলকৰ আগুৰি আছে, যিহেতু গণকীয় টুকুৰাৰ ওপৰভাগ এইটো ওপৰভাগ এটা অৰ্ধগোলকে আগুৰি আছে। গতিকে অৰ্ধগোলকটোৰ উচ্চ ব্যাস কিমান হ'ব? অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস আমাৰ কিমান হয়? যিটো গণকীয় টুকুৰাটোৰ কাষৰ দিশ বাহুৰ 7 সেন্টিমিটাৰ, তেনেহ'লে আমাৰ অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস আমাৰ কিমান হ'ব? 7 সেন্টিমিটাৰে হ'ব। এতিয়া ওলাব লাগে আমাৰ গোটা বস্তুটোৰ পৃষ্ঠকালি। মনত ৰাখিবা এইটো। যদি গণকীয় টুকুৰাটোৰ কাষৰ দিশ যদি 7 সেন্টিমিটাৰ হয় আৰু গণকীয় টুকুৰাৰ ওপৰ ভাগতে এটা অৰ্ধগোলক আগুৰি আছে, গতিকে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস আমাৰ কিমান হ'ব? 7 সেন্টিমিটাৰ। এতিয়া আমাক ওলাব দিছে কি? গোটা বস্তুটোৰ পৃষ্ঠকালি। গোটা বস্তুটো আমাৰ এইটো গোটা পৃষ্ঠকালি, এইটো কথা কৈছে। গণক এটা আছে, গণকৰ পৃষ্ঠকালি আৰু প্লাছ এটা অৰ্ধগোলকৰ পৃষ্ঠকালি। কিন্তু ইয়াত এটা বস্তু মাইনাছ হ'ব। যিহেতু আমাৰ গণকৰ কেইটা বাহু থাকে আমি জানো? 6টা বাহু থাকে, কিন্তু অৰ্ধবৃত্ত এটাও আছে আমাৰ অৰ্ধবৃত্ত। ইয়াৰ এইটোৰ কালি আমাক নেলাগে। গণকৰ পিঠিত এইটো আগুৰি আছে, এইটো আমাক নেলাগে, কিয়নো এইটো আমাৰ অৰ্ধগোলকৰ ভূমিতল আৰু অৰ্ধগোলকৰ ভূমিতলটো এটা বৃত্ত আকৃতিত আছে। এইটো এটা বৃত্ত আকৃতিত আছে, তেনেহ'লে বৃত্তৰ কালিটো অৰ্ধগোলকটোৰ ভূমিতল বৃত্ত আকৃতিত হোৱাৰ কাৰণে আমি এইটো বৃত্তৰ কালিটো আমি মাইনাছ কৰি দিব লাগিব। বৃত্তৰ কালি কি আছিলে আমাৰ? পাই r স্কোৱাৰ। তেনেহ'লে কি হ'ব? গণকৰ পৃষ্ঠকালি প্লাছ অৰ্ধগোলকৰ পৃষ্ঠকালি মাইনাছ কি হ'ব লাগিব? আমাৰ অৰ্ধগোলকৰ ভূমিতলটো মাইনাছ অৰ্ধগোলকৰ ভূমিতলটো, যিহেতু আমাৰ ভূমিতলৰ বৃত্ত আকৃতিৰ, গতিকে অৰ্ধগোলকৰ ভূমিতলৰ কালি হৈছে আমাৰ পাই r স্কোৱাৰ। কাৰণ অৰ্ধগোলকৰ ভূমিতলটো আমাৰ বৃত্ত আকৃতিৰ হোৱাৰ কাৰণে আমাৰ বৃত্তৰ
অৰ্ধগোলকৰ ভূমিতলৰ কালি আৰু বৃত্তৰ কালি আমাৰ সমান হয়। এতিয়া গণকৰ পৃষ্ঠকালি আমি কি পাইছিলোঁ 6L স্কোৱাৰ, অৰ্ধগোলকৰ পৃষ্ঠকালি 2πr স্কোৱাৰ, অৰ্ধগোলকৰ ভূমিতলৰ কালি πr স্কোৱাৰ। এতিয়া 6L স্কোৱাৰ 2πr স্কোৱাৰ মাইনাছ πr স্কোৱাৰ πr স্কোৱাৰ। এটা আমি বেলে বহাম 6Lৰ ভেলু আমাৰ 7 স্কোৱাৰ আছে প্লাছ পাইৰ ভেলু 22/7, আৰৰ ভেলু কিমান, যদি বিয়াক যদি আমাৰ 7 হয় তেনেহ'লে ব্যাসাৰ্ধ কিমান হ'ব, ইয়াতে বিয়াক যদি আমাৰ 7 হয় ব্যাসাৰ্ধ আমাৰ ব্যাসৰ আধা 7/2 কিমান হ'ব r 7/2, দুটা আছে আমাৰ স্কোৱাৰ থকাৰ কাৰণে দুবাৰ লিখিলোঁ 7 স্কোৱাৰ 49, 7 কেঞ্চেল গ'ল, 2ৰে 22 11, 11 × 7 77, তলত কি থাকিলে আমাৰ 2, আকৌ 6 × 49 294 প্লাছ 77/2 কিমান হয় আমাৰ 38.5, 294 প্লাছ 38.5 কিমান হয় 332.5, আৰু আমাৰ এককটো কিহত আছে আমাৰ চেণ্টিমিটাৰ স্কোৱাৰ। এইটো হৈছে আমাৰ 4 নম্বৰ প্ৰশ্নৰ নিৰ্ণয় সমাধান। প্ৰথমৰ পৰা চাই লোৱা ইয়াত এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা। নম্বৰ প্ৰশ্নটো হৈছে এটা গণকীয় কাঠৰ টুকুৰা এটাৰ পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকটোৰ ব্যাস L গণকৰ কাষৰ সৈতে একেই, অৱশিষ্ট অংকৰ পৃষ্ঠকালি নিৰ্ণয় কৰে। এইটো একজেক্ট 4 নম্বৰটোৰ নিচিনা একেই। ইয়াত যেনিবা অৰ্ধগোলকটো 4 নম্বৰ আগুৰি আছিলে, ইয়াত যেনিবা অৰ্ধগোলকটো কাটি লোৱা হৈছে, একেই কথা। অৰ্ধগোলক ব্যাস 7 চেণ্টিমিটাৰ আছে 4 নম্বৰ, ইয়াত যেনিবা L আছে, একজেক্ট একেটাই প্ৰশ্ন। ইয়াৰ কৰা একে, মাত্ৰ ইয়াৰ 4 নম্বৰত যেনিবা নম্বৰ দিছিলে 7, ইয়াত যেনিবা L দিছে। এতিয়া আমি এটা ঘনক এটা আঁকো। এইটো আৰু এইটো আমাৰ অৰ্ধগোলকটো। কি কৈছে ইয়াত অৰ্ধগোলকটোৰ ব্যাস কিমান দিয়া আছে L, তেনেহ'লে ব্যাসাৰ্ধ কিমান হ'ব আমাৰ ব্যাসৰ আধাক ব্যাসাৰ্ধ L/2, r ইকুৱেল কিমান পালোঁ আমাৰ L/2। এতিয়া আমাক গণকৰ কাষৰ দৈৰ্ঘ্যটো উলিয়াব কৈছে, অৱশিষ্ট অংকৰ পৃষ্ঠকালি। এতিয়া গণকৰ কাষৰ দৈৰ্ঘ্য আৰু অৰ্ধগোলকৰ ব্যাস, গণকৰ কাষৰ দৈৰ্ঘ্য সমান অৰ্ধগোলকৰ ব্যাসৰ লগত সমান L থাকিব। এইবোৰ কিমান কৈছে আমাৰ L। এতিয়া এইটোতো আমাৰ অৰ্ধগোলক, ইয়াৰ পৰা ইয়ালৈ, তাৰপৰা ব্যাসাৰ্ধ হৈছে ইয়ালৈ কিমান হ'বগৈ আমাৰ, এইকেইটা যদি 7 হয় তেনেহ'লে এইটো এটা ব্যাস হয়গৈ, বা ইয়াৰ পৰা ইয়ালৈ এটা ব্যাস হয়, তেনেহ'লে কিমান হয়গৈ একেই, কাষৰ দৈৰ্ঘ্য আৰু অৰ্ধগোলকৰ ব্যাসৰ লগত সমান হয়। এতিয়া কি কৈছে আমাক অৱশিষ্ট অংকৰ পৃষ্ঠকালি, অৱশিষ্ট অংকৰ পৃষ্ঠকালি এইটো এটা ঘনক গঠিত হৈছে, ঘনকৰ পৃষ্ঠকালি আৰু কি এটা আছে গোলকৰ পৃষ্ঠকালি, আৰু এটা অংক নাইকিয়া কৰিব লাগিব আমাৰ অৰ্ধগোলকৰ ভূমিতল মাইনাছ অৰ্ধগোলকৰ ভূমিতল। অৰ্ধগোলকৰ ভূমিতলটো এটা আমাৰ বৃত্ত আকৃতিৰ হয়, এইকাৰণে কি হ'ব আমাৰ অৰ্ধগোলকৰ ভূমিতল কালি কিমান হ'ব আমাৰ πr স্কোৱাৰ।
এতিয়া গণকৰ পৃষ্ঠকালি আমি কি পাইছিলোঁ 6l স্কোৱাৰ অৰ্ধগোলকৰ পৃষ্ঠকালি 2πr স্কোৱাৰ আৰু অৰ্ধগোলকৰ ভূমিতল পাই r স্কোৱাৰ এইটো মনত ৰাখিবা ইয়াৰ টোটেলি আমাৰ ফৰ্মুলাৰ ওপৰত ডিপেণ্ড হয় ফৰ্মুলা যেনে বাহাত কৰে ইজিলি এইকেইটা কেলকুলেশ্যন কৰিব পাৰে 6l স্কোৱাৰ 2πr স্কোৱাৰ মাইনাছ πr স্কোৱাৰ পাই r স্কোৱাৰ এতিয়া 6 এলৰ ভেলু আমাৰ এল এ থাকে এল এ আছিলে পাইৰ ভেলু পাই দিয়া আৰৰ ভেলু আমাৰ l/2 স্কোৱাৰ আছে এতিয়া 6l স্কোৱাৰ পাই l স্কোৱাৰ বাই 2 স্কোৱাৰ কিমান 4 এটা অৰ্ধগোলকৰ বিয়াক বা দৈৰ্ঘ্য একে আমাৰ l ইয়াত তোমালোকে দৈৰ্ঘ্য লিখিব পাৰা দৈৰ্ঘ্য l এতিয়া এইটো চোৱা কি কমন আহিব আমাৰ l স্কোৱাৰ যদি কমন আনো 6 প্লাছ পাই বাই 4 এতিয়া এলচিয়াম লোৱা l স্কোৱাৰ 4 অফ এলচিয়াম 4 6 = 24 প্লাছ পাই ইয়াতে লিখিছোঁ l স্কোৱাৰ বাই 4 বাহিৰলৈ আনিলোঁ কি থাকিলে 24 প্লাছ পাই আৰু এককটো কিহত আছে আমাৰ এককৰ নাম ইয়াত মেনশ্যন কৰা নাই সেইকাৰণে আমাৰ বৰ্গ একক কি হ'ব আমাৰ এইটো বৰ্গ একক এইটো হৈছে আমাৰ 5 নম্বৰ প্ৰশ্নৰ সমাধান একজেক্ট চাইন হ'ব নিচিনা একে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম